একাংশ অসম আৰক্ষীও সাৱধান হোৱা উচিত। কাৰোবাৰ প্ৰৰোচনাত বা নিৰ্দেশত পৰি আপোনালোকৰ ভৱিষ্যত অন্ধকাৰ কৰি নতুলিব। কিয়নো অসমতো বহু অভিযুক্তৰ আৰক্ষীৰ জিম্মাত মৃত্যু হৈছে। সেয়া লাগিলে লকআপৰ ভিতৰতেই হওক, এনকাউণ্টাৰৰ ফলতেই হওক বা নদীত জাপ দিয়াৰ ফলতেই হওক। আমি এটা কাৰণেই সাৱধান হ'ব কৈছোঁ, কিয়নো হিমাচল প্ৰদেশৰ IG অৰ্থাৎ ইন্সপেক্টৰ জেনেৰেল পৰ্যায়ৰ আৰক্ষী বিষয়াকো যাৱজ্জীৱন কাৰাদণ্ড বিহিছে CBI আদালতে। 2017 চনৰে কথা। হিমাচল প্ৰদেশৰ চিমলা জিলাত এগৰাকী নাবালিকাক দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা সন্দেহযুক্ত লোকৰ আৰক্ষী জিম্মাত মৃত্যুৰ গোচৰত সোমবাৰে চণ্ডীগড়ৰ বিশেষ CBI আদালতে হিমাচল প্ৰদেশৰ আৰক্ষী মহাপৰিদৰ্শক জাহুৰ হাইদৰ জাইদি আৰু আন 7জন আৰক্ষী জোৱানক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। লগতে প্ৰতিগৰাকীকে 1 লাখ টকাকৈ জৰিমনাও বিহে। কাৰাদণ্ডৰ ৰায় বিহি CBIৰ বিশেষ ন্যায়াধীশ অলকা মালিকে কয়, সভ্য সমাজত আৰক্ষীয়ে জিম্মাত লোৱা সময়ত হিংসা অতি চিন্তাৰ বিষয় আৰু আইনৰ শাসনেৰে পৰিচালিত সভ্য সমাজত জিম্মাত মৃত্যু হয়তো অন্যতম ভয়াৱহ অপৰাধ। এজন নাগৰিকৰ ব্যক্তিগত স্বাধীনতা আৰু জীৱন ৰক্ষাৰ লক্ষ্যৰে সাংবিধানিক আৰু বিধিগত বিধান থকাৰ পিছতো আৰক্ষীৰ জিম্মাত নিৰ্যাতন আৰু মৃত্যুৰ ক্ৰমবৰ্ধমান কাণ্ডই দেখুৱাইছে যে এতিয়াও মানৱ অধিকাৰৰ আটাইতকৈ বেয়া উলংঘন চলি আছে, সেয়াও আইন প্ৰয়োগকাৰী সংস্থাৰ হাতত। আদালতে জাইদি, তেতিয়াৰ উপ আৰক্ষী অধীক্ষক মনোজ যোশী, উপ পৰিদৰ্শক ৰাজিন্দৰ সিং, সহকাৰী SI দীপচান্দ শৰ্মা, মুখ্য কনিষ্টেবল মোহনলাল, সুৰত সিং, ৰফি মহম্মদ আৰু কনিষ্টেবল ৰঞ্জিত হতেতা ইতিমধ্যে কাৰাদণ্ড বিহিছে যাৱজ্জীৱন। কিন্তু আদালতে তেতিয়াৰ আৰক্ষী অধীক্ষক DW নেগীক দোষমুক্ত কৰে। আৰক্ষী জোৱানসকলক ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাত দোষী সাব্যস্ত কৰা হয়, য'ত 120B সেয়া হৈছে অপৰাধমূলক ষড়যন্ত্ৰ, 302 হত্যাৰ অভিযোগ, 330 স্বীকাৰোক্তি লোৱাৰ বাবে স্বেচ্ছাই আৰক্ষীয়ে আঘাত কৰিছিল, 348 স্বীকাৰোক্তি উলিয়াবলৈ অন্যায়ভাৱে কাৰাবন্দী কৰা, 195 মিছা প্ৰমাণ দিয়া, 196 মিছা প্ৰমাণ ব্যৱহাৰ কৰা, 201 প্ৰমাণ ধ্বংস কৰা আৰু 218 ভুৱা ৰেকৰ্ড সৃষ্টি কৰা। পুনৰ জনাইছোঁ, এই গোচৰৰ সূচনা হৈছিল 2017 চনৰ 4 জুলাইত চিমলা জিলাত। বিদ্যালয়ৰ ছুটিৰ পিছত নিৰুদ্দেশ হোৱা এগৰাকী নাবালিকা ছোৱালীৰ মৃতদেহ দুদিন পিছত ওচৰৰ হাবি এখনৰ পৰা তাইৰ মৃতদেহ উদ্ধাৰ হৈছিল আৰু মৰণোত্তৰ পৰীক্ষাত ধৰ্ষণ আৰু হত্যাৰ কথা নিশ্চিত হৈছিল। জনসাধাৰণৰ ক্ষোভৰ পিছতে ৰাজ্য চৰকাৰে 2017 চনৰ 13 জুলাইত জাইদিৰ নেতৃত্বত এটা বিশেষ তদন্তকাৰী দল গঠন কৰি দিছিল। তাৰ পাছতে 2017 চনৰ 18 জুলাইত চিমলা জিলাৰ কোটখাই থানাত জিম্মাত মৃত্যু হোৱা সুৰজ সিঙকে ধৰি 5জন সন্দেহযুক্ত লোকক SITয়ে গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীয়ে প্ৰথমে দাবী কৰিছিল যে লকআপত থকা আন এজন অভিযুক্তৰ সৈতে হোৱা কাজিয়াত সুৰজ নিহত হৈছিল। পিছত হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ে দুয়োটা গোচৰ যেনে ছোৱালীজনীক ধৰ্ষণ আৰু হত্যা আৰু সুৰজৰ জিম্মাত লোৱাৰ সময়ত মৃত্যুৰ এই দুটা গোচৰ CBI হাতলৈ হস্তান্তৰ কৰে। 2017 চনৰ 22 জুলাইত CBIয়ে গোচৰ ৰুজু কৰি তাৰ পাছত 1994 চনৰ IPS বিষয়া জাইদি, DCP যোশী আৰু অন্যান্য অভিযুক্ত আৰক্ষী জোৱানক গ্ৰেপ্তাৰ কৰে। আৰু CBIৰ তদন্ত অনুসৰি স্বীকাৰোক্তি উলিয়াবলৈ সুৰজক অত্যাচাৰ কৰা হৈছিল, যাৰ ফলত মাৰাত্মকভাৱে আঘাতপ্ৰাপ্ত হৈছিল সুৰজ। চিকিৎসা বোৰ্ডে এই সিদ্ধান্তত উপনীত হয় যে তেওঁৰ শৰীৰত 20টাতকৈ অধিক স্থানত আৰক্ষীৰ লাঠিৰে আঘাত কৰাৰ চিন স্পষ্ট। এইমছৰ মেডিকেল বোৰ্ডেও নিৰ্যাতনৰ তথ্য নিশ্চিত কৰিছে। 2018 চনৰ নৱেম্বৰ মাহত অভিযুক্তই উচ্চতম ন্যায়ালয়ত গোচৰটো চিমলাৰ বাহিৰলৈ স্থানান্তৰিত কৰিবলৈ অনুৰোধ জনাইছিল আৰু জাইদিয়ে সাক্ষীক প্ৰভাৱিত কৰাক লৈ পলম আৰু উদ্বেগ প্ৰকাশ কৰি CBIয়েও বদলিৰ বাবে যুক্তি আগবঢ়াইছিল। 2019 চনৰ মে' মাহত
উচ্চতম ন্যায়ালয়ে জাইদিক জামিন মঞ্জুৰ কৰি জিম্মাত থকা মৃত্যুৰ গোচৰটো বিচাৰৰ বাবে চণ্ডীগড় CBI আদালতলৈ হস্তান্তৰ কৰে আৰু শেহতীয়াকৈ কালি অৰ্থাৎ সোমবাৰে আৰক্ষী মহাপৰিদৰ্শকসহ CBI আদালতে আন 7জন আৰক্ষী জোৱানক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে লগতে প্ৰতিগৰাকীকে 1 লাখ টকাকৈ জৰিমনাও বিহে গতিকে একাংশ অসম আৰক্ষীৰ ক্ষেত্ৰতো এনেকুৱা দখাই যে নহ'ব তাৰ কোনো মানে নাই কিয়নো অসমতো লকআপত আসামীৰ মৃত্যু বা অভিযুক্তৰ মৃত্যু বা ভুৱা এনকাউণ্টাৰৰ ফলত অভিযুক্তৰ মৃত্যু বা প্ৰমাণ নষ্ট কৰা ইত্যাদি বহুতো ঘটনা ইতিমধ্যে ঘটি আহিছে সেয়েহে পৰৱৰ্তী পৰ্যায়ত যে আৰু অসম আৰক্ষীৰো এনেকুৱা ধৰণৰ দখা বা আদালতে এনেকুৱা ধৰণৰ যে ৰায়দান নিদিব তাৰ কোনো কিন্তু মানে নাই এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেতিয়াহ'লে আমাৰ নৰ্থ ইষ্ট নাও ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে আমাৰ নৰ্থ ইষ্ট নাও ভিডিঅ' আৰু এনি নাও নিউজ যি দুটা ফেচবুক পেজ সেয়া আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব আৰু আমাৰ এই ভিডিঅ'টো চাই কেনে পালে সেয়া আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ